বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আৰম্ভ কৰিছো পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। তাবাৰাকাল্লাযী নাজ্জালাল ফুৰকানা আলা আবদিহি লিয়াকুনা লিলআলামিন নাযীৰা। অতি কল্যাণময় তেওঁ, যিজনে তেওঁৰ বান্দাৰ ওপৰত ফুৰকান অৱতীৰ্ণ কৰিছে, যাতে তেওঁৰ সেই বান্দা বিশ্বজগতৰ বাবে সতৰ্ককাৰী হ'ব পাৰে। الذي له ملك السماوات والأرض ولم يتخذ ولدا ولم يكن له شريك في الملك وخلق كل شيء فقدره تقديرا। তেওঁৱে আকাশসমূহ আৰু পৃথিৱীৰ সাৰ্বভৌমত্বৰ অধিকাৰী। তেওঁ কোনো সন্তান গ্ৰহণ কৰা নাই। সাৰ্বভৌম ক্ষমতাত তেওঁৰ কোনো অংশীদাৰ নাই। তেওঁৱে সকলো বস্তু সৃষ্টি কৰিছে, তাৰ পিছত সেইবোৰক যথাযথ অনুপাতত নিৰ্ধাৰণ কৰিছে। واتخذوا من دونه آلهة لا يخلقون شيئا وهم يخلقون ولا يملكون لأنفسهم ضرا ولا نفعا ولا يملكون موتا ولا حياة ولا نشورا। তথাপি সিহঁতে আল্লাহৰ বাহিৰে বহুতো উপাস্য গ্ৰহণ কৰিছে, যিবোৰে একোৱেই সৃষ্টি কৰিব নোৱাৰে, বৰং সিহঁত নিজেই সৃষ্ট। আনকি সিহঁতে নিজৰ অপকাৰ বা উপকাৰ কৰাৰ ক্ষমতা নাৰাখে। লগতে মৃত্যু, জীৱন আৰু পুনৰুত্থানতো সিহঁতৰ কোনো অধিকাৰ নাই। وقال الذين كفروا إن هذا إلا إفك افتراه وأعانه عليه قوم آخرون فقد جاءوا ظلما وزورا। আৰু কাফিৰসকলে কয়, এইখন মিছা কথাৰ বাহিৰে আন একো নহয়, এইখন তেওঁ নিজেই ৰচনা কৰিছে আৰু বিভিন্ন সম্প্ৰদায়ৰ মানুহে তেওঁক এই বিষয়ত সহায় কৰিছে। এইদৰে কাফিৰসকলে অন্যায় কৰে আৰু মিছা কথা বিয়পায়। وقالوا أساطير الأولين اكتتبها فهي تملى عليه بكرة وأصيلا। সিহঁতে আৰু কয়, এইবোৰ হৈছে প্ৰাচীন কালৰ উপকথা, যিবোৰ তেওঁ লিখুৱাই লৈছে, তাৰপিছত এইবোৰ পুৱা গধূলি তেওঁৰ ওচৰত পাঠ কৰা হয়। قل أنزله الذي يعلم السر في السماوات والأرض إنه كان غفورا رحيما। কোৱা, এইখন সেই সত্যাই অৱতীৰ্ণ কৰিছে, যিজন আকাশসমূহ আৰু পৃথিৱীৰ সমুদায় ৰহস্য সম্পৰ্কে অৱগত। নিশ্চয় তেওঁ পৰম ক্ষমাশীল, পৰম দয়ালু। وقالوا ما لهذا الرسول يأكل الطعام ويمشي في الأسواق لولا أنزل إليه ملك فيكون معه نذيرا। সিহঁতে আৰু কয়, এওঁ কেনেকুৱা ৰাচুল, যিয়ে খোৱা বোৱা কৰে, আকৌ হাট বজাৰতো চলাফুৰা কৰে, তেওঁৰ ওচৰলৈ কোনো ফিৰিষ্টা অৱতীৰ্ণ কৰা নহল কিয়, যিয়ে তেওঁৰ সৈতে সতৰ্ককাৰী হিচাপে থাকিলহেঁতেন। أو يلقى إليه كنز أو تكون له جنة يأكل منها وقال الظالمون إن تتبعون إلا رجلا مسحورا। অথবা তেওঁৰ ওচৰলৈ কোনো ধন ভাণ্ডাৰ নাহিল কিয়, নাইবা তেওঁৰ কাৰণে এটা বাগান নহয় কিয়, য'ৰ পৰা তেওঁ খাব পাৰিলেহেঁতেন। জালিমসকলে আৰু কয়, তোমালোকে কেৱল এজন যাদুগ্ৰস্ত ব্যক্তিকহে অনুসৰণ কৰি আছা। انظر كيف ضربوا لك الأمثال فضلوا فلا يستطيعون سبيلا। চোৱা, সিহঁতে তোমাৰ বাবে কেনেকুৱা যুক্তিহীন উপমা দাঙি ধৰিছে, ফলত সিহঁতে পথভ্ৰষ্ট হৈছে, গতিকে সিহঁতে সুপথ পাবলৈ কেতিয়াও সক্ষম নহয়। تبارك الذي إن شاء جعل لك خيرا من ذلك جنات تجري من تحتها الأنهار ويجعل لك قصورا। তেওঁ অতি বৰকতময়, তেওঁ ইচ্ছা কৰিলে তোমাক ইয়াতকৈ উৎকৃষ্ট বস্তু প্ৰদান কৰিব পাৰে, এনেকুৱা উদ্যান যাৰ তলত নদীসমূহ প্ৰবাহিত থাকিব। লগতে তেওঁ তোমাক দিব পাৰে প্ৰাসাদসমূহ। بل كذبوا بالساعة وأعتدنا لمن كذب بالساعة سعيرا। বৰং সিহঁতে কিয়ামতক অস্বীকাৰ কৰিছে, এতেকে যিয়ে কিয়ামতক অস্বীকাৰ কৰে, আমি তাৰ বাবে প্ৰস্তুত কৰি ৰাখিছো জ্বলন্ত জুই। إذا رأتهم من مكان بعيد سمعوا لها تغيظا وزفيرا। দূৰৰ পৰা জুয়ে যেতিয়া সিহঁতক দেখিব, তেতিয়া সিহঁতে তাৰ ক্ৰুদ্ধ তৰ্জন গৰ্জন আৰু প্ৰচণ্ড হুংকাৰ শুনিবলৈ পাব। وإذا ألقوا منها مكانا ضيقا مقرنين دعوا هنالك ثبورا। আৰু যেতিয়া সিহঁতক ডিঙিত হাত মেৰিয়াই শৃংখলিত অৱস্থাত জাহান্নামৰ কোনো সংকীৰ্ণ স্থানত নিক্ষেপ কৰা হ'ব, তেতিয়া সিহঁতে তাত ধ্বংস কামনা কৰিব।
لا تدعوا اليوم ثبورا واحدا وادعوا ثبورا كثيرا কোৱা হ'ব, আজি তোমালোকে এটা ধ্বংসক নহয়, বৰং বহু ধ্বংসক আহ্বান কৰা। قل أذلك خير أم جنة الخلد التي وعد المتقون كانت لهم جزاء ومصيرا সিহঁতক সোধা, এইটোৱে ভাল নে সেই স্থায়ী জান্নাত ভাল, যাৰ প্ৰতিশ্ৰুতি মুত্তাকিসকলক দিয়া হৈছে, যিটো হ'ব তেওঁলোকৰ প্ৰতিদান আৰু প্ৰত্যাৱৰ্তন স্থান। لهم فيها ما يشاءون خالدين كان على ربك وعدا مسئولا তাত তেওঁলোকে চিৰকাল বসবাস কৰিব আৰু যিটো কামনা কৰিব সেইটোৱে পাব। এই প্ৰতিশ্ৰুতি পূৰণ কৰাটো তোমাৰ প্ৰতিপালকৰ দায়িত্ব। ويوم يحشرهم وما يعبدون من دون الله فيقول أأنتم أضللتم عبادي هؤلاء أم هم ضلوا السبيل আৰু সেইদিনা তেওঁ সিহঁতক আৰু সিহঁতে আল্লাহৰ বাহিৰে যিবোৰক উপাসনা কৰিছিল সেইবোৰকো একত্ৰিত কৰিব। তাৰপিছত তেওঁ প্ৰশ্ন কৰিব, তোমালোকে মোৰ এই বান্দাসকলক বিভ্ৰান্ত কৰিছিলা নেকি, নে সিহঁত নিজেই বিভ্ৰান্ত হৈছিল? قالوا سبحانك ما كان ينبغي لنا أن نتخذ من دونك من أولياء ولكن متعتهم وآباءهم حتى نسوا الذكر وكانوا قوما بورا সিহঁতে ক'ব, তুমি পবিত্ৰ আৰু মহান, তোমাৰ বাহিৰে আন কাৰোবাক অভিভাৱক ৰূপে গ্ৰহণ কৰাটো আমাৰ বাবে কেতিয়াও উচিত নহয়। বৰং তুমিয়েই সিহঁতক আৰু সিহঁতৰ পিতৃপুৰুষসকলে ভোগ সম্ভাৰ প্ৰদান কৰিছিলা, ফলত সিহঁতে তোমাৰ স্মৰণ পাহৰি গৈছিল আৰু ধ্বংসপ্ৰাপ্ত সম্প্ৰদায়ত পৰিণত হৈছিল। فقد كذبوكم بما تقولون فما تستطيعون صرفا ولا نصرا ومن يظلم منكم نذقه عذابا كبيرا আল্লাহে মুশ্ৰিকসকলক ক'ব, এতেকে তোমালোকে যি কৈছিলা তাক সিহঁতে মিছা সাব্যস্ত কৰিছে, সেয়ে তোমালোকে এতিয়া শাস্তি প্ৰতিৰোধ কৰিব নোৱাৰিবা আৰু সহায়ো নাপাবা। তোমালোকৰ মাজৰ যিয়ে জুলুম তথা চিৰিক কৰে, আমি তাক মহাশাস্তিৰ খোৱাত উপভোগ কৰাম। وما أرسلنا قبلك من المرسلين إلا إنهم ليأكلون الطعام ويمشون في الأسواق وجعلنا بعضكم لبعض فتنة أتصبرون وكان ربك بصيرا আৰু আমি তোমাৰ পূৰ্বে যিমানবোৰ ৰাছল প্ৰেৰণ কৰিছোঁ, তেওঁলোক আটায়ে খোৱা বোৱা কৰিছিল আৰু হাট বজাৰতো চলাফুৰা কৰিছিল। হে মানৱ, আমি তোমালোকৰ এজনক আনজনৰ পৰা পৰীক্ষা বনাইছোঁ, তোমালোকে ধৈৰ্য ধাৰণ কৰিবানে? জানি থোৱা, তোমাৰ প্ৰতিপালক সৰ্বদ্ৰষ্টা।